মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই যোৱাকালি তোমালোকৰ চেপ্টাৰ 1ৰ ক্লাছ 9 ইলেক্টিভ জিঅ'গ্ৰাফি 35টা কুৱেশ্যন দিছিলোঁ। আজি 36 নম্বৰ কুৱেশ্যন চৰম আদ্যতা কিহত প্ৰকাশ কৰা হয়, গ্ৰাম হিচাপে প্ৰকাশ কৰা হয়। 37 নম্বৰ কুৱেশ্যন আপেক্ষিক আদ্যতা কি? আপেক্ষিক আদ্যতা হৈছে এক অনুপাত যাক শতকৰা হিচাপত প্ৰকাশ কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, আপেক্ষিক আদ্যতা কাক বোলে? কোনো নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট আয়তনৰ বাবে থকা জলীয় বাষ্পৰ ভৰৰ উষ্ণতাত নিৰ্দিষ্ট ভৰৰ লগত সেই একে উষ্ণতাত সেই আয়তনৰ বায়ুখিনি সংপৃক্ত হ'বলৈ প্ৰয়োজনীয় জলীয় বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আদ্যতা বোলে। বতাহ কাক বোলে? বায়ুৱে উচ্চ চাপৰ পৰা নিম্ন চাপলৈ গতি কৰাকে বতাহ বোলে। বতাহৰ চাপবলৈ কেইটা? 4টা। নিৰক্ষীয়, উপক্ৰান্তীয়, উপমেৰুদেশীয় আৰু মেৰুদেশীয়। বতাহ সৃষ্টিৰ ক্ষেত্ৰত কি বিশেষ কথাকেইটা মন কৰিবলগীয়া? এইকেইটা তোমালোকে চোৱা, নিজে চাই ল'বা। ধুনীয়াকৈ মই দি দিছোঁ। কেতিয়াবা 2টা লিখিবলৈও আহে, ইয়াত আমাৰ 6টা আছে, তোমালোকে চাবা। ইয়াৰ পিছত আমি আন এটা কুৱেশ্যন, বতাহৰ ভাগ কেইটা কি কি? 4টা। নিয়ত, সাময়িক, অনিয়মিত আৰু স্থানীয়। অধক্ষেপ কাক বোলে? উদাহৰণ দিয়া। ধুনীয়াকৈ এইটো কৰি থোৱা আছে, চাই ল'বা। এইটো আহিব। বৰষুণ কেই প্ৰকাৰৰ? পৰিচলন, শৈলোৎক্ষেপ, ঘূৰ্ণি, অক্ষীয় আৰু অৰণ্য। পৰিচলন বৃষ্টি কাক বোলে? এইটো চাবা। আৰু বিষুৱীয় অঞ্চলত সঘনে পৰিচলন বৃষ্টি হয়। তাৰপৰা শৈলোৎক্ষেপ বৃষ্টিপাত কাক বোলে? সেইটো চাবা। ঘূৰ্ণি বৃষ্টি কাক বোলে? সেইটোও চাবা। গোটেইবোৰ চাব লাগিব দেই। তাৰপিছতে অক্ষীয় বৃষ্টিপাত আৰু ই ক'ত সংঘটিত হয়? অক্ষীয় বৃষ্টিপাত সাধাৰণতে ক'ত হয় এইটো কৈ থোৱা আছে। অৰণ্য বৃষ্টি কাক বোলে চাবা। আৰু অৰণ্য বৃষ্টি সঘনে বৰষুণ হোৱা অঞ্চলৰ নাম লিখা। অৰণ্য অঞ্চল। তোমালোকৰ লগত মই মুঠ এই 50টা কুৱেশ্যন আলোচনা কৰিলোঁ। ইয়াৰ পিছৰখিনিও মই দি দিম অহাকালি। তোমালোকে ভিডিঅ'টো লগৰ লগত শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু নতুনকৈ যিসকল আহিছা ছাবস্ক্ৰাইব কৰি থবাই। কাৰণ কিয়, তোমালোকে অনাগতও যিবোৰ 10ৰ অসমীয়া জিঅ'গ্ৰাফি সকলো পাই থাকিবা। কিবা থাকিলে কমেণ্ট কৰি সুধিবা। এবাৰ লাইক কৰিবা। ধন্যবাদ।